হৰি নামৰ মৰিগাঁও জিলা বাৰপুজীয়াত তিৱা স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বিভিন্ন অঞ্চলত উন্নয়নৰ ধাৰা অব্যাহত ৰাখি কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। পৰিষদৰ মাননীয় সদস্য শ্ৰীযুত কমল বৰদলৈয়ে আনুষ্ঠানিকভাৱে এই উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। উত্তৰ বালিজান হৰি মন্দিৰ ৰভাঘৰৰ উন্নয়নৰ বাবে ৫ লাখ টকাৰ পুঁজিৰে আধাৰশিলা স্থাপন কৰা হয়। অমৰাৱতী হৰি মন্দিৰ উন্নয়নৰ বাবেও ৫ লাখ টকাৰ আবণ্টিত পুঁজিৰে কামৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ উপস্থিত থাকিব নোৱাৰিলে যদিও কমল বৰদলৈক সংগ দিয়ে ITDPৰ সদস্য দুলেন মাদুৱে। ২০২৫-২৬ বৰ্ষৰ পুঁজিৰে ৰূপায়ণ হ'বলগীয়া এই আঁচনিসমূহে স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সদস্য কমল বৰদলৈ। অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী। বৰ্তমানলৈকে আমি কমল বৰদলৈ দেৱৰ যোগেদি মণিকূট ভাগৰ নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে দুফালে দুটা পকেট ৰুম আৰু সম্পূৰ্ণ মণিকূট ভাগ বনাই দিয়াৰ তেওঁ আমাক কথা দিছে। এই চমুতে আমাৰ এই কামভাগ হ'ব। তাৰোপৰি আৰু এটা এই আমাৰ ডাঙৰ কথা ঘোষণা কৰিছে, আমাক এটা মাইক্ৰফোন দিব। তেওঁ অকল নামঘৰটোৱে নহয়, আমাৰ এইটো অঞ্চললৈ আহিব পৰাকৈ ইতিমধ্যে প্ৰায় কেইবাশ কিলোমিটাৰ আমাক ইতিমধ্যে ৰাস্তা বনাই অলৰেডি প্ৰায় আধা আধি কৰিছে। বাকীখিনি পৰৱৰ্তী অৱস্থাত হ'ব। সেই CC ব্লক ৰাস্তাটো হ'বলৈ গৈ আছে। চমুতে আমাৰ সেই হৈছে। তাৰ পিছতে সেইখিনিতে এটা নাট্যচৰা হৈছে। গড় মাজতো সেই তেনেকৈ কি হৈছে, ৱাল হৈ আছে। এই অঞ্চলত কমল বৰদলৈ তিৱা স্বায়ত্ত পৰিষদৰ পৰা আমাৰ এই অঞ্চলটো দাঙি ধৰিছে। আমি সন্তুষ্ট এইকাৰণে, আমাৰ এই মণিকূট ভাগত বৰষুণ পৰা এখন ভাগ জহি হৈ যাবলৈ ধৰিছিলে। সেই মুহূৰ্ততে আমাক ঠিক ভগৱানে তেওঁক প্ৰফেটছব গড দেৱদূতৰ নিচিনা পঠাই দিছে, যিটোৰ কাৰণে আমাৰ মণিকূটো বাচিব, এতিয়া আমি ৰাইজো বাচি যাম। তাৰমানে আসনখন বনাবলগীয়া হ'লে এয়া আসন বহু পুৰণি আসন, এতিয়া বনাবলৈ তেনেকুৱা এজন মানুহ পোৱা নাই। যদিহে কিবা কৰি আৰু কেইদিন থাকিলেহেঁতেন, টিংপাতখিনি উৱলি গ'ল। কমল বৰদলৈক ভগৱানে পঠাই দিছে দেৱদূত হিচাপে। আমাক সেই মণিকূট ভাগ বনাই দিলে আমাৰ আসন ভাগো বাচিব, আমি ৰাইজো বাচি যাম। সেইটো কমল বৰদলৈক আমি ধন্যবাদ জ্ঞাপন কৰিম। তেওঁ আমাক যিখিনি সা সুবিধা কৰি দিছে সেইটো লৈ আমি বহুত ধন্যবাদ। আমি মহিলা সন্থাও আমি কিছু ধৰক সকাহ পাওঁ। তেখেতে আমি যিটো বিচাৰোঁ আমাক তেখেতে তাকে দিয়ে, আমাক না নকয়। গতিকে তেওঁ আগলৈকো যেন তেনেকৈ উঠে, ৰাইজৰ হৈ কাম কৰি যায়, তাকে কৈ মই তেখেতৰ লগত আমি সদায় আছোঁ, এতিয়াও আছোঁ, আগলৈকো থাকিম। মৰিগাঁও জিলা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰৰ সবল নেতৃত্বত আৰু আমাৰ ২০ নং বাৰপুজীয়া তিৱা স্বায়ত্ত পৰিষদৰ সদস্য মাননীয় শ্ৰীযুত কমল চন্দ্ৰ বৰদলৈ দেৱৰ সহযোগত আমাৰ এই ৫ আৰু ৬ জোঙাল বলহু এলেকাধীন অন্তৰ্গত অঞ্চলত যথেষ্ট তেখেতৰ এই যোৱা ৫টা বছৰে যিখিনি অভূতপূৰ্ব আঁচনি কাৰ্যকৰী কৰাত ৰাইজৰ সবল সহযোগত তেখেতৰ নেতৃত্বত যিখিনি ৰাইজৰ উন্নয়নমূলক কাম কাজ আজি পৰ্যন্ত কৰি আছে, ৰাইজক সকলোৱে চকুত লগাকৈ এজন সদস্য হিচাপে, সাধাৰণ সদস্য হিচাপে যিখিনি তেওঁ কৰিবলগীয়া যিখিনি পুঁজি, তেওঁ সৎব্যৱহাৰ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ কাম সময়ত যেনেধৰণে কৰি যাব লাগে তেওঁ তেনেধৰণে কৰি যাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মই ভাবোঁ ৰাইজৰো সকলোৰে সহায় সহযোগ আৰু লগতে দিহা পৰামৰ্শ লাগিব। এজন জনপ্ৰতিনিধি আমি ভোটটো দিলেই নহ'ব, তেখেতে কি কৰিছে কি নাই কৰা আমিও সকলোৱে দৃষ্টিগোচৰ ৰখাটো, সকলো যে 5 বছৰতে এজন মেম্বাৰৰ পৰা বা এজন CMৰ পৰা যে আমি পাম সকলো আশা কৰাটো আমাৰ বাবেও ভুল হ'ব। কাৰণ তেখেতলোকে যোৱা 5টা বছৰে অকল আমাৰ নিজৰ এটা কেৱল ৱাৰ্ড বুলি নহয়, বিভিন্ন প্ৰান্তত তেখেতলোকে দৃষ্টিগোচৰ ৰাখিব লাগে। তিৱা কাউন্সিলৰ অধ্যুষিত অঞ্চলৰ বাদেও তেখেতলোকে তিৱা জনবসতি অঞ্চল য'ত তিৱা স্বায়ত্ত পৰিষদত নপৰে, তেখেতলোকে তাতো চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে। সেই গতিকে আমি আমাৰ ৰাইজসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে কিছু ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত অলপ এৰা ধৰাৰ মাজেৰে
আমি আমাৰ সদস্যগৰাকী আহি থকা দিনত অনাগত দিনত যাতে কিছু এৰা ধৰাৰ মাজত সকলোৱে সহায়ৰ হাত আগবঢ়াই তেখেতৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে তেখেতৰ ৰাজনৈতিক কথাখনতো যাতে এখোজ আগুৱাই যাবলৈ তেখেতে দলৰ টিকট পাওক নাপাওক বেলেগ কথাটো হ'ল আমি যেন উপযুক্ত সময়ত উপযুক্ত স্থানত তেখেতৰ পৰা আমি এই বিবেচনাটো কৰিব লাগে যে আমি এজন মানুহৰ দ্বাৰা যি বস্তুখিনি পাব লাগে পাইছোঁ, যে ইয়াতে আমাৰ আজি এনেকুৱা হৈছে মানুহ অসমীয়া জাতিটো মানে বহুত শৈক্ষিক দিশত যদিও আগবাঢ়িছে এতিয়াও আমাৰ বহুত মানে পিছ পৰি আছে। পলকতে মানে বিভিন্ন ধৰণৰ পটককৈ মানে পাবলৈ সক্ষম মানে কৰিব বিচাৰে, কিন্তু সেইটো ইমান সহজতে সম্ভৱ হৈ নুঠে। কাৰণ এগৰাকী ৰান্ধনীয়ে জানে উদাহৰণস্বৰূপে প্ৰত্যেকজন সদস্যক যাতে সম্পূৰ্ণ নিয়াৰিকৈ চলাই নিব নোৱাৰে। গতিকে আমি ৰাজনৈতিক কথাখনতো একোজন মেম্বাৰে হওক, MLA হওক, বিধায়ক হওক, মন্ত্ৰী হওক, সকলোৱে ক'ৰবাত নহয় ক'ৰবাত কোনোজন ল'ৰা ছোৱালীক মানে মানসিকভাৱে যাৰ বুজা সক্ষমতা বেছি তেখেতলোকৰ মানে এৰা ধৰা কৰি যিখিনি অকৰামী কৰি থাকে তেনেকুৱা মানে নিজৰ সদস্যখিনিক আগত উন্নয়নখিনি কৰি বা খোৱা লোৱা ব্যৱস্থাখিনি আগবঢ়াই দি পৰৱৰ্তী মানে বুজাজনক পিছলৈ এনেকৈ নি থকাৰ মানে পৰ্যবেক্ষিত হয়। সেয়ে মই সকলো ৰাইজলৈ এই বিশেষভাৱে পুনৰ আকৌ অনুৰোধ জনাইছোঁ যে কিছু এৰা ধৰাৰ মাজত আমাৰ জনপ্ৰতিনিধিগৰাকীক আৱেগত নলৈ বিবেকে কিছু কাম কৰিলে মই ভাবোঁ ৰাইজৰ লগতে সমূহ অঞ্চলবাসী হৈ মানে উন্নত হ'ব বুলি মই নিজকে ভাবোঁ। আৰু ইয়াকে গৈ মই বেছি দীঘলীয়া নকৰি কমল বৰদলৈ লগতে জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া সকলো লোকে আমাৰ ৰাইজৰ আহি থকা অনাগত দিনৰ কাৰণে তেওঁলোকৰ আশীৰ্বাদ যাতে সকলোৱে সহায় হাত আগবঢ়াব বুলি আশা ৰাখি মই ইমানতে সামৰিছোঁ।